তেওঁ আগদিনাখন তেওঁ কি কৈছিল, পিছদিনা তেওঁ ভাষ্যটো সলনি হৈ যায়। তেওঁতো বহুতকেইটা দাবী কৰিলে। মই দেখিলোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁ মানহানি গোচৰ দিম বুলি ক'লে। আপোনালোকৰ বোধহয় মনত আছে, তেওঁলোকৰ কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে, শ্ৰীনেতৰ বিৰুদ্ধে মানহানি গোচৰ দিম বুলি ক'লে। কোনো তাৰ খবৰ নাই। গতিকে এই ক্ষেত্ৰতো পাৱাৰ লুমৰ গামোচাই হওক বা অসমৰ থলুৱা যিটো শিল্প, আটাইতকৈ ট্ৰেজেডিটো হ'ল তেওঁ জালুকবাৰী সমষ্টিৰ প্ৰতিনিধি ইমান বছৰ, হাজাৰ হাজাৰ ভোটত জিকিছে। শুৱালকুছিৰ অৱস্থা কি? শুৱালকুছিৰ শিল্পক প্ৰটেক্ট কৰাৰ কাৰণে, ৰক্ষা কৰাৰ কাৰণে কোনটো কাম আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে? তেওঁ সেইকাৰণে মুকলিকৈ কেতিয়াও শুৱালকুছিৰ নাম নলয়। শুৱালকুছিৰ যিটো শিল্প, তাৰ কাৰণে এখন আইন আছে, এইখনক ৰক্ষা কৰাৰ কাৰণে, তাঁত শিল্প ৰক্ষা কৰাৰ কাৰণে। এই আইনখনো ব্যৱহাৰ নকৰে। গতিকে তেওঁলোকে যোৱাবাৰ যিটো কৈছিল পাৱাৰ লুমৰ বিৰাট হুলস্থুল এটা কৰিলে, তাৰপিছত এতিয়া তেওঁলোকে পাহৰিলে। কাৰণ তেওঁ ইমিডিয়েট যিটো চিটুৱেশ্যন বা মানুহক এটা চমক দিয়াৰ কাৰণে কিছুমান কথা কয়, পৰৱৰ্তী সময়ত তেওঁ নিজেই পাহৰি যায় তেওঁ কি ক'ব। আপুনি মানে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিৰোধী শক্তিয়ে ভাল ফল দেখুৱাব বুলি আশা প্ৰকাশ কৰিছে। আমি নিশ্চিত যে আণ্ডাৰ কাৰেণ্ট যিটো কথা খুব কম চৰ্চা হৈছে, সাধাৰণ মানুহক যেতিয়া আমি লগ কৰিছোঁ, আমি বৰপেটা সমষ্টিৰ অভিজ্ঞতা আছে, অন্যান্য সমষ্টিৰ সকলোবিলাকতে আমাৰ CPM-ৰ কৰ্মীসকল আছে। এটা কথা মানুহৰ মাজত আছে, শিক্ষিত মানুহৰ মাজত, আমাক এইবাৰ এটা পৰিৱৰ্তন লাগে। গতিকে পৰিৱৰ্তনৰ শ্লোগানটো কাৰ বিৰুদ্ধে যাব? পৰিৱৰ্তনৰ শ্লোগানটো নিশ্চিতভাৱে মোদী চৰকাৰৰ বিৰুদ্ধে যাব, বৰ্তমান চৰকাৰৰ বিৰুদ্ধে যাব। গতিকে আমি আশাবাদী যে প্ৰথম পৰ্যায়তে যিটো মুখ্যমন্ত্ৰীয়ে কৈছে, প্ৰথম পৰ্যায়ৰ আটাইকেইখনত তেওঁলোকে জয়লাভ কৰিব। তেওঁলোকৰ এখন আসন নাপালেও আমি আচৰিত নহওঁ। প্ৰথম পৰ্যায়ত যিটো চলি আছে, প্ৰথম পৰ্যায়ত আমি ভাবিছিলোঁ যে শোণিতপুৰ দুৰ্বল হ'ব, কাজিৰঙা দুৰ্বল হ'ব, কিন্তু যিখন যুঁজ আমি দেখিবলৈ পাইছোঁ, মানুহে শেষত সিদ্ধান্ত ল'ব কাক নিদিয়ে নিদিয়ে। কিন্তু বিজেপিৰ বিৰুদ্ধে আমি এটা কিন্তু মানুহৰ মাজত বুবু বাবা যিটো মুখে মুখে যিটো প্ৰচাৰ, এটা পৰিৱৰ্তন লাগে। কাৰণ আমি আগতে কংগ্ৰেছৰ পৰিৱৰ্তন চালোঁ, বিশেষ লাভ নহ'ল। এবাৰ আমি বিজেপিক পৰিৱৰ্তন কৰি চাওঁ, এই শ্লোগানটো কিন্তু মানুহৰ মাজত আছে। বিজেপি চৰম সংকটত আছে এতিয়া, তেওঁলোকৰ কাৰণে 200 আসন পোৱাটোৱে টান। গতিকে তেওঁলোকে এটা মানসিক যুদ্ধ চলাইছে বিৰোধীৰ বিপক্ষে। আপকি বাৰ চালচম কালি দিল্লীৰ সমাৱেশে প্ৰমাণ কৰিছে, 28টা দল তাত যুক্ত হৈছে লোকতন্ত্ৰ বচাও। আমাৰ অসমতো মানে কৈছেই ইতিমধ্যে ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক শক্তিবিলাকতো আছেই, আৰু বহু স্বাধীন চিন্তিয়া মানুহ, তেওঁলোকে বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক, এইবিলাক মানুহে আজি কিন্তু বিজেপি ক্ষমতাৰ পৰা বিচাৰিছে।